মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে ক্লাছ 5ৰ কুৱেশ্যন পেপাৰসমূহ সুধি আছিলে, গতিকে মই তোমালোকৰ বাবে অসমীয়াৰ এখন কুৱেশ্যন পেপাৰ আনিছোঁ। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। সময় দিছিলে তোমালোকক 2 ঘণ্টা আৰু মুঠ নম্বৰ আছিলে 50। প্ৰথম প্ৰশ্নটো আছিল অসম আমাৰ ৰূপহী কবিতাটিৰ প্ৰথম আঠশাৰী মুখস্থ লিখি কবিগৰাকীৰ নাম লিখা। তোমালোকৰ যিটো প্ৰথম কবিতা আছিলে অসম আমাৰ ৰূপহী, সেই কবিতাটিৰ প্ৰথম আঠশাৰী মুখস্থ লিখিব দিছিল আৰু লগতে কবিজনাৰ নামটো লিখিব দিছিল। তাত দিছিলে তোমালোকক 10 নম্বৰ। 2 নম্বৰত দিছিল শুদ্ধ বিকল্পটোত শুদ্ধ চিন দিয়া। ক নম্বৰৰ প্ৰশ্নটো আছিল ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম ক'ত হৈছিল। প্ৰথম অপশ্যনটো দিছিলে মাজুলী, দ্বিতীয় অপশ্যনটো দিছিলে শদিয়াত। তোমালোকে নিশ্চয় জানাই ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম হৈছিলে শদিয়াত। অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। খ নম্বৰ প্ৰশ্ন মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম কি আছিল। অপশ্যন দিছিলে মালতী আৰু মাধৱী। তোমালোকে নিশ্চয় জানা যে মধুকৰে বিয়া কৰা ছোৱালীজনীৰ নাম মাধৱী আছিলে। অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ। গ নম্বৰ প্ৰশ্ন চিঠি আৰু আবেদনত কেইটা ভাগ থাকে সুধিছে। চিঠি আৰু আবেদনত কেইটা ভাগ থাকে, 4টা ভাগ থাকে। ঘ নম্বৰ প্ৰশ্ন পিতৃ মাতৃলৈ চিঠি লিখোঁতে কি বুলি সম্বোধন কৰিব লাগে। যেতিয়া আমি পিতৃ মাতৃ বা মা দেউতালৈ আমি চিঠি লিখোঁ তেতিয়া পূজনীয় বা পূজনীয়া বুলি সম্বোধন কৰিব লাগে। ঙ নম্বৰ প্ৰশ্ন পিঠাৰ মেল পদ্যটোৰ কবিগৰাকীৰ নাম কি। পিঠাৰ মেল পদ্যটোৰ কবিগৰাকীৰ নাম হৈছে অতুল চন্দ্ৰ হাজৰিকা। এই ভিডিঅ'টোত মই তোমালোক উত্তৰখিনি কৰি দিয়া নাই গোটেইখিনি, মই অন্য এটা ভিডিঅ'ত তোমালোক উত্তৰখিনি কৰি দিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা আৰু নটিফিকেশ্যনটো অন কৰি থবা, তোমালোকে উত্তৰখিনিৰ ভিডিঅ' চাব পাৰিবা। 3 নম্বৰত দিছিল তলৰ প্ৰশ্নবিলাকৰ উত্তৰ লিখা। ক নম্বৰত দিছিল ডক্টৰ ভূপেন হাজৰিকাদেৱে আই বুলি কাক সম্বোধন কৰিছে। খ নম্বৰ প্ৰশ্ন ডক্টৰ ভূপেন হাজৰিকাই ক'ত মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। গ সাধুটোত মানুহৰ উপকাৰী প্ৰাণী বুলি কাক কোৱা হৈছে। ঘ নম্বৰ প্ৰশ্নটো আছিল অৰূপৰ পেটছলা ৰোগ কিয় হৈছিল। ঙ নম্বৰ প্ৰশ্ন খোলা চাপৰীয়া পিঠাক কোনে কি বুলি সম্বোধন কৰিছিল। 4 নম্বৰত বাক্য ৰচনা কৰিব দিছিল। শব্দকেইটা দিছিলে পৰিৱেশ, বিনন্দীয়া, গছ গছনি আৰু কীট পতংগ। 5 নম্বৰত দিছিলে বিপৰীত শব্দ লিখিবলৈ। শব্দকেইটা আছিলে আৰম্ভণি, দিৱস, বন্ধু আৰু অপকাৰী। 6 নম্বৰ প্ৰশ্নটোত দিছিল সমাৰ্থক শব্দ লিখিবলৈ। ইয়াত দিছিলে 3 নম্বৰ। শব্দকেইটা দিছিলে পদুম, ঘৰ আৰু পৃথিৱী। 7 নম্বৰ প্ৰশ্নটো আছিল যুক্তাক্ষৰ ভাঙি একোটাকৈ শব্দ গঠন কৰা। যেনে প্ৰথমটো দিছিল নয়বন্ব। নয়বন্ব শব্দটোত কি কি লগ লাগি আছে, দন্ত্য ন আৰু ব লগ লাগি আছে নয়বন্ব। গতিকে শব্দ এটা লিখিব লাগিব অন্বেষণ। ঠিক তেনে গ আৰু ব লগ লাগি কি হৈছে গৈবব্য। গৈবব্যৰ শব্দ হ'ব দিগ্বিজয় বা দিগ্বিদিগ। ঠিক আছে। 8 নম্বৰত দিছিলে পাঠ পঢ়া। ইয়াত দিছিলে 3 নম্বৰ। 9 নম্বৰত দিছিলে শ্ৰুতলিপি। শ্ৰুতলিপিটো দিছিলে 3 নম্বৰ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। যদি ভিডিঅ'টো চাই ভাল পাইছে বা উপকৃত হৈছোঁ বুলি ভাবা ভিডিঅ'টি লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। ফেচবুক পেজত যদি ভিডিঅ'টো চাই আছা ফেচবুক পেজটি ফ'ল' কৰি দিবা।